আৰু তুমি তেতিয়া বাকীকেইটা চাব লাগিব যে বাকীকেইটা ৰাইটাৰে কেনেকুৱা কেনেকুৱা বিষয়ত কৈছিলে। এতিয়া তাতে আছিলে ফিলিপ চিডনিও আছিলে চাগে দেই, ফিলিপ চিডনি আছিলে, দেন জৰ্ডান আছিলে, জৰ্ডান নাছিলে আৰু এজনে আছিলে, তেওঁৰ নাম কি আছিলে, মই পাহৰি গলো নহয় হেৰিটো কুৱেশ্যনটো, ৰবা দে এক ছেকেণ্ড মই ওলাই লওঁ। মই কৈ আছো মানে ফৰ এক্সাম্পল দি পেলাই মই কৈ আছো কেনেকে মনত ৰাখিব লাগিব। অকে, চ' কুৱেশ্যনটো মানে তেনেকুৱা আছিলে যে বাট এট মাই বেক আই অলৱেজ হিয়াৰ টাইম চুইং চেৰিয়ট হাৰিং ইয়াৰ। চ' এইটো মানে কাৰ আছিলে, এণ্ড্ৰু মাৰ্ভেলৰ আছিলে। দেন তেওঁৰ হেৰিটোত লিখিছিলে কয় মিষ্ট্ৰেছ নে কিবা এটা আছিলে যে পয়েম, কেছ জানানে, মনত আছে নাই? To his coy mistress. অকে, চ' কয় মিষ্ট্ৰেছত আছিলে ন, টু হিজ কয় মিষ্ট্ৰেছ, এণ্ড্ৰু মাৰ্ভেলৰ সেইটো পয়েমত এইটো লাইন আছে। এতিয়া হয়তো তোমালোকৰ একো আইডিয়া নাথাকিব পাৰে হা, যে কি হয় কি নহয় এইটো পয়েমৰ গোটেইকেইটা লাইন তোমালোকে মনত ৰাখিব নোৱাৰা, কিন্তু তাতে কিছুমান কি টাৰ্মছ আছে হা। টাইম চুইং চেৰিয়ট হাৰিং নিয়াৰ মানে কি, টাইমটো মানে মানে গৈ আছে হয় নাই, এটা মানে ৱেইট গৈ আছে আৰু এনি টাইম চিফ্ট হৈ আছে, যিটো নেকি তুমি ধৰি ৰাখিব নোৱাৰা। আৰু সেইটো তুমি এণ্ড্ৰু মাৰ্ভেলটোক লগে লগে মানে তুমি ৰিলেট কৰিব লাগিব। বাকী ফিলিপ চিডনি মেটাফিজিকেল নাছিলে, ফিলিপ চিডনিয়ে কাৰ্পেডিয়ামৰ কথা কোৱা নাছিলে, ফিলিপ চিডনিয়ে বা জেমছ থমছন, উইলিয়াম কলিন্স, এইবিলাক তোমাৰ মনত নাহে নহয়, প্ৰথমতে এণ্ড্ৰু মাৰ্ভেলে আহিব লাগিব, বিকজ মেটাফিজিকেল পয়েটছে কি কৈছিলে, কাৰ্পেডিয়ামৰ কথা কৈছিলে। এতিয়া মোৰো একো আইডিয়া নাছিলে, বাট এট মাই বেক কি আছিলে কি নাছিলে মোৰো কোনো আইডিয়া নাছিলে যে কোনটো ৰাইটাৰে ক'ব পাৰে। বাট মোৰ এটা কি টাৰ্মছটোৱে মোক হেৰি কৰিলে যে টাইম চুইং চেৰিয়টৰ কথা কৈছে, মানে ইট মাষ্ট বি এণ্ড্ৰু মাৰ্ভেল, বিকজ এণ্ড্ৰু মাৰ্ভেল ইহঁতে মেটাফিজিকেল পয়েটছ কেইটাই কিহৰ বিষয়ে কৈছিলে, কাৰ্পেডিয়াম ফিলচফিৰ কথা কৈছিলে। কাৰ্পেডিয়াম ফিলচফিটো কি হয়, চেইজ দ্য ডে, যিটো নেকি যেতিয়া মানে কয় মিষ্ট্ৰেছটো কেনেকুৱা চামাৰিটো, মানে এতিয়া কয় মিষ্ট্ৰেছটো ওৱান অফ দ্য মষ্ট ফেমাছ পয়েম হয় নাই মেটাফিজিকেল পয়েটছৰ বা সেইখিনি হেৰি, গতিকে সেনেকুৱা পয়েমছ কেইটা তোমালোকে এটলিষ্ট চামাৰিটো হলেও পঢ়িব লাগিব হা, এদিন হলেও মানে পঢ়িব লাগিব। এতিয়া লাইনটো মুখস্থ কৰি মনত ৰাখিব নালাগে, কিন্তু কয় মিষ্ট্ৰেছটো তোমালোকে এদিন হলেও পঢ়িব লাগিব, মানে সেইটো এক্সপেক্ট কৰা হয় যে ইংলিছ লিটাৰেচাৰৰ ষ্টুডেণ্টে কয় মিষ্ট্ৰেছটো জানে এটলিষ্ট কি আছে তেনেকুৱাতে। চ' মোৰ মানে বেক অফ দ্য মাইণ্ড, ছাবকনচিয়াছ মাইণ্ডত মই কেতিয়াবা হয়তো জীৱনত পঢ়িছিলো কেনেকুৱা আছিলে যে হেৰি গৰাকীক, বিলাবেড গৰাকীক কি কৰি থাকে মানে চেজ কৰে লাভাৰ জনে হয় নাই, তেনেকুৱা আছিলে। চ' মানে ছেক্সুৱেল কিছুমান ইমেজেৰিও আছে, যিহেতু মেটাফিজিকেল পয়েটছ বিলাকে কি কৰে, ছেক্সুৱেল ইমেজেৰি কিছুমান ইউজ কৰে, অকমান মানে এক্সপ্লিচিটলি নহয় কিন্তু মানে সিহঁতে ইণ্ডিকেট কৰে। চ' মই তেতিয়া যেতিয়া মানে ক'লে যে টাইমৰ কথাটো ক'লে, তেতিয়া মোৰ লগে লগে কানেক্ট কি কৰিলো, কাৰ্পেডিয়াম অহাৰ লগে লগে মেটাফিজিকেল পয়েটছৰ গ্ৰুপটোত কোন আছে, এণ্ড্ৰু মাৰ্ভেল, দেন এনচাৰটো এণ্ড্ৰু মাৰ্ভেল হৈ গ'ল। বুজিছা ন, মানে মই কেনেকুৱাকে লিড কৰিবলৈ দিছো, মানে তোমালোকে অকমান চিন্তা কৰিব লাগিব, মানে কনচেপচুৱেল ক্লেৰিটি অকমান লাগিব বস্তু এটা আনচাৰ কৰোতে, ৰাদাৰ দেন মানে, আৰু এইবিলাক বস্তু কেতিয়াও মানে হেৰিত নহয়, কি কয় মুখস্থত নহয়, বুজিছা। চ' তুমি অকমান কনচেপচুৱেল ক্লেৰিটি লাগিবই প্ৰত্যেকটো বস্তুৰে। এতিয়া গ্ৰুপছ অফ পয়েটছ খিনি, কোনটো গ্ৰুপৰ পয়েটে কোনটো আইডিয়াৰ ওপৰত কথা কৈছিলে, চ' সেনেকে ধৰা সেই আইডিয়াটোৰ ওপৰত এজন ৰাইটাৰ আছিলে, আৰু সেই আইডিয়াটো ৰিপ্ৰেজেন্ট কৰাকে এইটো পয়েমছ আছে, সিহঁতৰ স্পেচিফিক এইটা পাঁচটা ছটা পয়েমছ আছে, যিটোৱে নেকি সেই পাৰ্টিকুলাৰ আইডিয়াটোক ৰিপ্ৰেজেন্ট কৰে। এণ্ড দেন অলছো সেই পাৰ্টিকুলাৰ আইডিয়াটোক ৰিপ্ৰেজেন্ট কৰোতেও আকৌ কিছুমান সিহঁতৰ কি সেই গ্ৰুপটোত 5-6টা ৰাইটাৰ আছে, যোনে নেকি আকৌ অকমান বেলেগকে ঢাল খাই যায় মানে। বুজিছা নে? বেছি খৰ হৈছে নেকি? কোনে সুধিছিলা? দীক্ষিতে সুধিছিলা ন? মেম মানে কিছুমান যিখিনি ৱৰ্কছ আছে, সেই ৱৰ্কছ খিনি মানে পাব্লিকেশ্যন ইয়েৰটো বা সেইখিনি মানে মেম বহুত হোৱাৰ কাৰণে মনত ৰখা সময়ত মেম মানে খেলি মেলি নিচিনা হয়। সেইখিনি মেম কেনেধৰণে মানে ক্ৰনলজিকেল এটা ৱেত ভালকে মনত ৰাখিব পাৰে, আপুনি অকমান কওকচোন। অকে, তুমি এতিয়ালৈকে মানে হিষ্ট্ৰী অফ কোনটো কথা কৈছা, মানে কোনটো পিৰিয়ড, ধৰা ব্ৰিটিছ লিটাৰেচাৰ, আমেৰিকান লিটাৰেচাৰ, কিবা কিবি এতিয়ালৈকে পঢ়িছা নে? কিমানখিনিলৈকে পঢ়িছা এতিয়ালৈকে? মেম মই CUT PGৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছো। অকে। চ' মেম মানে যিখিনি ধৰি লওক পয়েটছ খিনিৰ ৱৰ্কছ খিনি, তাৰতো পাব্লিকেশ্যন ইয়েৰটো খুব ইম্পৰ্টেণ্ট হয়, আৰু কেতিয়াবা পাব্লিকেশ্যন ইয়েৰৰ বেচিছত মানে ক্ৰনলজিকেলি বস্তুটোক মানে হেৰি কৰিবৰ কাৰণে লিষ্ট কৰিব দিয়ে। চ' অকে তেনেকুৱাত মানে মেম এই পাব্লিকেশ্যন ইয়েৰ খিনি মানে মনত ৰখাটো অকমান প্ৰব্লেম হয়।
সো সেই বিষয়ে অকমান কওকচোন আৰু লগতে মেম মানে কোনখিনি ৰাইটাৰ বেছিকে ইম্পৰ্টেণ্ট বিশেষকে যদি আমি ৱৰ্ল্ড লিটাৰেচাৰৰ কথা কওঁ মানে বহুত হৈ যায় আৰু ইমানখিনি কভাৰ কৰাটো পচিবল নহয় চ' ৱৰ্ল্ড লিটাৰেচাৰ কোনখিনি ইম্পৰ্টেণ্ট ৰাইটাৰ আপুনি সেই বিষয়ে অকমান ক'বচোন ফাৰ্ষ্ট কুৱেশ্যনটো যিটো নেকি তুমি সুধিছা যে কেনেকে মনত ৰাখিব পাৰিম ইন এ ক্ৰনলজিকেল অৰ্ডাৰ চ' ডেট মানে অকমান মেথটো বনি যায় চ' ফাৰ্ষ্টতে মানে তুমি হেৰি নকৰিবা যে জাম্প নকৰিবা ফ্ৰম চৰ্চাৰ টু ভিক্টৰিয়ান তেনেকে জাম্প নকৰিবা এটা ক্ৰনলজিকেল অৰ্ডাৰত পঢ়িয়ে যাবা ফাৰ্ষ্টৰ পৰা মানে এইজ অফ চৰ্চাৰ ধৰা পঢ়িলা ফাৰ্ষ্টতেতো কি আছে ফাৰ্ষ্টতে প্ৰথমতেতো ইমান কুৱেশ্যন নুসুধে হা হেৰিৰ পৰা এই এংলো ছেকশ্যন বা এংলো নৰ্মানৰ পৰা বহুত কুৱেশ্যন নুসুধে চ' প্ৰথমতে আইডিয়া এটা ললা যে কি আছে বেটছ আছে কিবা আছে সেইখিনি আইডিয়া অকমান ললা বিয়ল্ফ আছে চ' কেৰেক্টাৰ কি আছে আৰু তুমি যদি CUET PG কাৰণে প্ৰিপেয়াৰ কৰিছা সেইখিনি ইমান ইনডেপথত নুসুধে তুমি এতিয়া চৰ্চাৰটো জানিব লাগিব চৰ্চাৰৰ ধৰা জিঅফ্ৰি চৰ্চাৰ তুমি কি কৰিব নোৱাৰা স্কিপ কৰিব নোৱাৰা জিঅফ্ৰি চৰ্চাৰটোৰ অকমান ডেপথত পঢ়িব লাগিব হা মানে অকমান বেছিকে পঢ়িব লাগিব বাট তাৰ লগে লগে আকৌ কি আছে জিঅফ্ৰি চৰ্চাৰৰ লগে লগে সেই সময়তে আছে লেংলেণ্ড আৰু তোমাৰ হেৰি আছে কি কয় গাৱাৰ আছে ৱাইটক্লিফ আছে সিহঁতৰ বিষয়ে এটা দুটা পইণ্ট মনত ৰাখিলে হ'ল তেনেকে তুমি এটা এজ কমপ্লিট তিনিটা ৰাইটাৰত এটা এজ কমপ্লিট হৈ যাব বুজিছা তাৰ পাছত তোমাৰ 15th চেঞ্চুৰীত কি লাগিব তোমাৰ থমাছ মোৰ লাগিব থমাছ মোৰৰ ধৰা ইউটোপিয়া কিমানত আহিছিলে 1516ত আকৌ সেইটো ইংলিছৰ পাব্লিকেশ্যন কিমান আছিলে 1555 ইফ আই এম নট ৰং হা চ' এতিয়া 15th চেঞ্চুৰী তুমি অকল থমাছ মোৰক লৈ ললা থমাছ মোৰ বা মেলৰী যিখিনি ইম্পৰ্টেণ্ট ৱৰ্ক আছে থমাছ মেলৰী এখন ইম্পৰ্টেণ্ট বুক আছে তাৰপিছত থমাছ মোৰ ললা বাকী এডভান্স স্পেন্সাৰ 15th চেঞ্চুৰীৰ পৰা এডভান্স স্পেন্সাৰটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ফেৰী কুইন চেফৰ্ডিছ কেলেণ্ডাৰ তেনেকুৱা ইম্পৰ্টেণ্ট ৱৰ্ক কি আছে স্পেন্সাৰক ললা দেন এলিজাবেথন আহিব এলিজাবেথনৰ তুমি ইউনিভাৰ্চিটি উইচটো স্কিপ কৰিব নোৱাৰা ইউনিভাৰ্চিটি উইচত কোন আছিলে ধৰা মেইনলি আছিলে তোমাৰ কোন আছিলে মেইন কোৱাচোন পঢ়ি আছা নহয় ইউনিভাৰ্চিটি উইচৰ মেম মাৰ্লো আছিলে য়েছ হা আৰু ক্ৰিষ্টফাৰ তাৰপিছত জন লিলি হা ৰবাৰ্ট হা মেম তেনেকে আছিলে আৰু কেইজনমান আছিলে অকে চ' কিড আছিলে থমাছ কিড চ' থমাছ কিডে মেইন ইম্পৰ্টেণ্ট সেইটো কি আছিলে যে স্পেনিছ ট্ৰেজেডিৰ কথা কৈছিলে স্পেনিছ ট্ৰেজেডি আকৌ কি আনিব ৰিভেঞ্জ ট্ৰেজেডি আনিব চ' তেনেকুৱা হা গতিকে ইউনিভাৰ্চিটি উইথ স্কিপ কৰিব নোৱাৰা দেন শ্বেক্সপিয়াৰৰ ইম্পৰ্টেণ্ট ৱৰ্কছ আৰু যিখিনি শ্লেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সিহঁতকো কৈছো মানে শ্বেক্সপিয়াৰৰ কি হয় তোমাক কুৱেশ্যন এনেকুৱাকে সোধা হয় যে ট্ৰেজেডি কোন কেইখন মানে বুজিছা এতিয়া মেইন এইটো কোনটো জনৰাৰ হয় এইটো ট্ৰেজি কমেডি নে এইটো ৰোমান্টিক নে এইটো কমেডি এইটো মানে নেটতো সোধে এটা হলেও কুৱেশ্যন থাকে নেটত আৰু শ্লেটতো এটা হলেও কুৱেশ্যন থাকে সিহঁতৰ মানে প্লে কেইখনৰ জনৰাৰ ওপৰত যে প্লেখন কোনটো জনৰাৰ হয় যে নে এখন ৰোমান্টিক হয় নে এখন কমেডি হয় নে এখন ট্ৰেজেডি হয় নে ট্ৰেজি কমেডি হয় চ' এই চাৰিটা কথা মানে ক্লিয়াৰলি তোমালোকে মনত ৰাখিব লাগিব এইটো মানে সোধে এইবাৰো ধৰা সুধিব প্ৰত্যেকবাৰে সোধে লাষ্ট ইয়াৰ পেপাৰতো সুধিছে নেটতো প্ৰত্যেকবাৰে সোধে মানে এনেকুৱাকে দি দিব তোমাক চাৰিটা ধৰা প্লে দি দিব চাৰিটা প্লেৰ ধৰা তিনিখন ট্ৰেজেডি যিটো নেকি মানে সিহঁতে ক্লাছিকেল ট্ৰেজেডি হিচাপে অলৰেডি ধৰি লোৱা হৈছে হা কেনন মানে কেননত লিটাৰেৰী কেননত তাৰপাছত এখন দিব তেওঁৰ ৰোমান্টিক প্লে তাৰপাছত সুধিব কি কোনখন ইয়াৰে ট্ৰেজেডি নহয় তেতিয়া তোমালোকে যিখন ৰোমান্টিক প্লে সেইখন দিব লাগিব আৰু সেইটো তুমি কৰিব যাওঁতে কি কৰিব তুমি কি জানিব লাগিব যে এইখন যে কোনখন প্লে ট্ৰেজেডি হয় কোনখন প্লে ৰোমান্টিক হয় কোনখন প্লে কমেডি হয় কোনখন প্লে প্ৰব্লেম প্লে অৰ ট্ৰেজি কমেডি হয় সেইখিনি তোমালোকে জানিব লাগিব দেন তোমাৰ মই ছেকেণ্ড কথাটো লেখা আহিছিলো যে শ্বেক্সপিয়াৰ পঢ়িলা দেন নেক্সটত মেটাফিজিকেল পয়েটছত মেইন ইম্পৰ্টেণ্ট কোন জন ডান দেন ৰেষ্টুৰেশ্যনৰ কেইটামান প্লে ৰাইট পঢ়িলা মানে যেতিয়া তুমি চিৰিয়েলি পঢ়িবা বস্তুটো চিৰিয়েলি পঢ়িলে তোমাৰ ব্ৰেইনত মেপিংটো তোমাৰ চিৰিয়েলি হৈ যাব আৰু চিৰিয়েলি যেতিয়া মেপিংটো হ'ব তেতিয়া তোমাৰ মনত ৰাখোতে এইজটো মানে এনেকুৱা হ'ব পাব্লিকেশ্যন ইয়াৰ বিলাক তোমাৰ একজেক্ট কাৰো মনত নাথাকে আমাৰো মনত নাই আমিও পাহৰি যাওঁ চব কিন্তু আমাৰ কি হয় যে এইটো ৰাইটাৰ এইটো এজৰ আছিলে আমি জানো মানে এইটো ৰাইটাৰ এইটো এজৰ আছিলে গতিকে সেই ৰাইটাৰটোৱে এইখিনি সময়তে পাব্লিছ কৰিব এটা মানে ধাৰণা এটা থাকে বুজি পাইছা আৰু সেইটোৱে হৈ যায় মানে তেনেকে মিলাব পৰা যায় যদি তুমি ক্ৰনলজিকেলি পঢ়া বস্তুটো মানে ৰাদাৰ দেন জাম্পিং টু ভিক্টৰিয়ান টু পষ্ট মডাৰ্ণ তেনেকুৱাকে নহয় মানে এতিয়া ধৰা চিৰিয়েলি মানে যেতিয়া চিৰিয়েলি পঢ়িবা তেতিয়া তোমাৰ বস্তুটো মানে মনত ৰাখিব এইটোতো সময় আগতে পঢ়িছিলো এইটো ৰাইটাৰৰ আগত এইটো পঢ়িছিলো আৰু এইটো ৰাইটাৰৰ এইটো ৱৰ্ক গতিকে পাব্লিকেশ্যন ইয়াৰটো আগত এইটো যাব তেনেকুৱাকে বুজি পাইছা
পাইছো মেম। Okay. Next. মেম ৱৰ্ল্ড লিটাৰেচাৰৰ ওপৰত অকণমান কৈ দিয়কচোন কোনখিনি ৰাইটাৰ ইম্পৰ্টেণ্ট হয় আৰু কম্পেয়াৰেটিভ লিটাৰেচাৰটোৰ ওপৰতো মেম অকণমান কৈ দিব। Okay, so world literature বুলি ক'লে এতিয়া world literature তোমালোকৰ Canadian আহিব হা, Australian, Canadian, German, then কি কয় আফ্ৰিকান টো বেলেগকে দিয়া নাই ন CUET PG সিলেবাছত আছে নেকি আফ্ৰিকান বুলি? মেম আফ্ৰিকান আমেৰিকান বুলি এটা পৰ্চনত কোৱা আছে বাৰু মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰোঁতে তাৰ পৰা কুৱেশ্যন মানে তেওঁলোকে দিছে আফ্ৰিকান আমেৰিকান ৰাইটাৰ্ছৰ পৰা। Okay, so African American টো আকৌ আমেৰিকানতে পৰি যাব হা, মানে আমেৰিকান বেস যিখিনি আফ্ৰিকান ৰাইটাৰ্ছ সিহঁতৰ খিনিয়ে মানে আফ্ৰিকান আমেৰিকানত পৰি যাব। তোমালোকে নিউ ক্ৰিটিচিজমটোৰ কোন থিয়ৰিষ্ট আছিলে সেইটো চাবা। দেন ষ্ট্ৰাকচাৰালিজমৰ কোন থিয়ৰিষ্ট আছিলে, এতিয়া সেইবাৰ লাষ্ট ইয়াৰ এনেকে সুধিছে যে এইজন থিয়ৰিষ্ট কোনটো থিয়ৰিৰ লগত জড়িত, গতিকে তোমালোকে এটা কাম কৰিবা 10টামান থিয়ৰি আছে নহয়, প্ৰত্যেকটো থিয়ৰিষ্ট এতিয়া যিহেতু কম সময় আছে থিয়ৰিষ্ট কেইটা ওলাই ল'বা, ইম্পৰ্টেণ্ট সিহঁতৰ কোন থিয়ৰি জড়িত আছে, 5জন মানকে এটা থিয়ৰিত 5জন মানকে থাকে। চ' 5জন সেই ৰাইটাৰ খিনি ওলাই ল'বা, সিহঁতৰ মেইন ৱৰ্কছ খিনি আৰু লিটাৰেৰী থিয়ৰি বা লিটাৰেৰী ক্ৰিটিচিজমৰ ওপৰত বিশেষকে কনচেপ্ট বিলাকৰ ওপৰত সোধে হা, গতিকে কনচেপ্ট কি কৈছিলে সেইখিনি ওলাই ল'বা। দেন ইম্পৰ্টেণ্ট বুলি ক'লে থিয়ৰি কথা কৈছো ফাৰ্ষ্টতে, নিউ ক্ৰিটিচিজমত তোমালোকে ৰিচাৰ্চটো ইম্পৰ্টেণ্ট হয়। দেন উইলিয়াম এমছন আৰু কি কয় ৰিচাৰ্চ, দেন ক্লেইন ব্ৰুকছ, এইকেইটা নিউ ক্ৰিটিচিজমৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। দেন ৰাছিয়ান ফৰ্মেলিজম থাকিব, ৰাছিয়ান ফৰ্মেলিজম আৰু বেক্টিং স্কুল বুলি কোৱা হয়, তাত ইম্পৰ্টেণ্ট ৰোমান য়াকবছন, দেন ভিক্টৰ স্কলস্কি, দেন ইউৰি ঠাইনিঅভো, মই ভুল প্ৰনাউন্স হৈছে দেই, ইহঁতে বহুত টান ইহঁতৰ। দেন তোমালোকৰ বাক্টিং স্কুল বুলি এটা আছে, এটা বহুত ইম্পৰ্টেণ্ট ৰাইটাৰ হয়, সেইটো হ'ল মিখেল বাক্টিন হা, মিখেল বাক্টিনটো বহুত ইম্পৰ্টেণ্ট ৰাইটাৰ হয়, সেইটো মানে নকৰিবা, স্কিপ নকৰিবা। মিখেল বাক্টিনৰ তোমালোকে ইম্পৰ্টেণ্ট কনচেপ্ট এতিয়া গুগলত ধৰা চাৰ্চ কৰিলে যে মিখেল বাক্টিন, উইকিপিডিয়াত আহি যাব কি কনচেপ্টৰ ওপৰত কৈছিলে, বা ইউটিউবত চাব পাৰা হা, ইউটিউবতো মিখেল বাক্টিনত মাৰি দিবা কি আছে, 10 মিনিটৰ 15 মিনিটৰ ভিডিঅ'ত তোমালোকে ধুনীয়াকে কনচেপ্টটো হৈ যাব, আৰু শ্লেটৰ কাৰণে এনাফ মানে। দেন ফেনমেনলজি আছে এডৱাৰ্ড হাছাৰ্ল আৰু হেডেগাৰ, হাছাৰ্ল আৰু হেডেগাৰ চাবা। দেন ষ্ট্ৰাকচাৰেলিষ্টত ৰোলাম বাৰ্থটো বহুত ইম্পৰ্টেণ্ট হয়, ৰোলাম বাৰ্থৰ ওপৰত কুৱেশ্যন সোধা দেখাই যায় মানে প্ৰত্যেকবাৰে, চ' ৰোলাম বাৰ্থটো চাবা। দেন তোমালোকৰ পষ্ট কলনিয়েলিজমৰ মই সেইদিনাও কৈছিলো, পষ্ট কলনিয়েলিজমটো ইম্পৰ্টেণ্ট হয়, এডৱাৰ্ড চাইড, হোমিকে ভাবা, দেন গায়ত্ৰী চক্ৰৱৰ্তী স্পিভক, এইকেইজন ৰাইটাৰ মানে স্কিপ নকৰিবা, তেওঁলোকে কি ইম্পৰ্টেণ্ট কনচেপ্ট কৈছিলে আৰু কোনটো কনচেপ্টে মানে কি বুজায়, সেইখিনি অকমান কনচেপ্ট খিনি ল'বলৈ ট্ৰাই কৰিবা। ক্ৰিটিচিজমৰ ক্ষেত্ৰত T.S. Eliot ইম্পৰ্টেণ্ট হয়, দেন কি কয় চেমুৱেল জনচন, দেন চিডনী, তাৰপাছত আৰু আলেকজেণ্ডাৰ পোপ, তাৰপাছত ড্ৰাইডেন, এওঁলোকৰ ক্ৰিটিচিজম খিনি ইম্পৰ্টেণ্ট হয়, যদি ক্ৰিটিচিজম বুলি ক'বলৈ যাওঁ। আৰু থিয়ৰী বুলি ক'লে মই অলৰেডি যিখিনি ক'লো সেইখিনি। নেক্সট হ'ব ন, হৈছে? আৰু চাইক'এনালিটিকৰ চিগমণ্ড ফ্ৰইডটো ইম্পৰ্টেণ্ট হয় হা, চিগমণ্ড ফ্ৰইডৰ ওপৰতো কুৱেশ্যন সোধা দেখা যায়। দেন ডিকনষ্ট্ৰাকচনৰ ইয়াক্স ডেৰিডাৰ ওপৰতো কুৱেশ্যন সোধে বহুত, আৰু ফুকো ইজ ভেৰি ইম্পৰ্টেণ্ট, ফুকৰ ওপৰত মানে কুৱেশ্যন বিলাক সোধা দেখা যায়, এতিয়া পাৱাৰৰ ওপৰত সুধিব, ফুকয়ে পাৱাৰৰ কথা কৈছিলে ন, চ' ফুকৰ ওপৰত কুৱেশ্যন বিলাক সোধা দেখা যায়। দেন কিছুমান ৱৰ্ড ইউজ কৰে তেওঁলোকে। ৰেইমণ্ড উইলিয়ামছো ইম্পৰ্টেণ্ট হয়, ৰেইমণ্ড উইলিয়ামছৰ বুকছ বিলাকৰ ওপৰত, এতিয়া কি ৱৰ্ডছ বুলি এখন বুক আছে, দেন চিটি এণ্ড দ্য কাণ্ট্ৰি এণ্ড দ্য চিটি, তেনেকুৱা এখন কিতাপ আছে, সেইবিলাকৰ পাব্লিকেশ্যন ইয়াৰ সোধা দেখা যায়। আৰু পষ্ট মডাৰ্নিষ্ট থিয়ৰিজটো মানে ৰিচেণ্টলি বহুত সুধিবলৈ লৈছে, পষ্ট মডাৰ্নিষ্ট থিয়ৰিষ্টৰ ইম্পৰ্টেণ্ট থিয়ৰিজ হ'ল জীন বড্ৰিয়েলাৰ্ড এণ্ড জীন ফ্ৰেংকোইছ লিঅ'থাৰ্ড, চ' তেওঁলোকৰ ওপৰতো কুৱেশ্যন সোধে, জীন ফ্ৰেংকোই লিঅ'থাৰ্ড এণ্ড জীন বড্ৰিয়েলাৰ্ড, এইখিনিয়ে থিয়ৰিজৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। চ' এতিয়া
অকমান হেৰি কৰি ল'বা হা, ডাঙৰ কৰি তেনেকে ল'বা। এতিয়া ইয়াতে চিমেন্টিক্সৰ কথা সুধিছে হা। চ' ইয়াতে মই সেইদিনা কৈছিলো যে লেংগুৱেজৰ ওপৰত বহুত বেছিক কুৱেশ্যন সোধা যায়, যিটো নেকি তোমালোকে গ্ল'চাৰী অফ লিটাৰেৰী টাৰ্মছত গোটেইখিনি পাই যাবা যে চিমেন্টিক্সটো কি হয় হা। চিমেন্টিক্সটো কি হয়, কাৰোবাৰ আইডিয়া আছে নেকি কিবা, জানানে? এনিৱান? So সুধিছে ইয়াতে, it is the study of meaning in language, it is the study of word formation, it is the study of sentence structure, none of the above. So semantics to হয় study of meaning, study of meaning in language, সেইটো কয় semantics. এতিয়া তোমালোকে ইয়াতে কুৱেশ্যনত কি পালা, semantics, but অকল semantics টোতে লিমিটেড নাথাকিবা, rather তোমালোকে যাবা, যাই পেলাই বাকী কেইটাও চাবা, যে আকৌ ইয়াতে যে আছে যে study of sentence structure, সেইটো আকৌ কি বুলি কয় মাৰি চাবা হা। ষ্টাডি অফ চেন্টেন্স ষ্ট্ৰাকচাৰক কি বুলি কয়, ষ্টাডি অফ ৱৰ্ড ফৰ্মেশ্যনক কি বুলি কয়, স্মলেষ্ট ইউনিট অফ ৱৰ্ড বা চেন্টেন্সটো কি বুলি কোৱা হয়, স্মলেষ্ট ইউনিটছ অফ মিনিংটো কি বুলি কোৱা হয়, বা এটা হেৰি বনাবলৈ চবতকে স্মলেষ্ট ইউনিটটো বনাবলৈ যিটো টাৰ্ম ইউজ কৰা হয় সেইটো কি বুলি কোৱা হয়, তেনেকুৱা মানে বস্তুবিলাক তোমালোকে চাব লাগিব। মানে অকল কুৱেশ্যন পেপাৰখন PYQ খন এনালাইচিছ কৰোঁতে অকল মানে চিমেন্টিক্সটো গম পালা যে কি, চিমেন্টিক্সটো গুগলত চাৰ্চ কৰিলা, হোৱাট ইজ চিমেন্টিক্স, ইট ইজ দ্য ষ্টাডি অফ মিনিং ইন লেংগুৱেজ, সেইটোতে মানে লিমিটেড হৈ থাকিলে নহ'ব। ৰাদাৰ কুৱেশ্যন পেপাৰখন মানে এনালাইচিছ কৰোঁতে তোমালোকে বাকীকেইটা অপশ্যনো চাব লাগিব, যে যদি মানে চিমেন্টিক্সটো ষ্টাডি অফ মিনিং ইন লেংগুৱেজ হয়, দেন মানে ষ্টাডি অফ চেন্টেন্স ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হয়। চ' সেই কিউৰিচিটিটো থাকিলে তোমালোকৰ মানে হৈ যাব। আৰু মানে বহুত বেছিক কুৱেশ্যনে সোধা হৈছে, এতিয়া চিমেন্টিক্স কাক বোলে, মৰ্ফিং কাক বোলে, ফৰ্মিং কাক বোলে, এইবিলাক বহুত বেছিক। আৰু জনদানৰ এতিয়া কুৱেশ্যন সুধিছে একদম বেছিক কুৱেশ্যনৰ ওপৰতে, জনদানৰো সুধিছে যে চবতকে ইম্পৰ্টেণ্ট পইণ্ট কেইটামান দি দিছে, দেন কোনটো তেওঁৰ নহয়। হু ইজ দ্য পয়েট অফ দ্য পয়েম প্ৰিলিউডছ, এতিয়া প্ৰিলিউডছটো কোনে লিখিছিলে, এনিৱান? মানে জানিব লাগে আৰু, কোনে লিখিছিলে প্ৰিলিউডছটো? ৱৰ্ডছৱৰ্থে লিখিছিলে। ৱৰ্ডছৱৰ্থৰ প্ৰিলিউডটো মানে অট'বায়'গ্ৰাফিকেল আছিলে, দেন ৱৰ্ডছৱৰ্থৰ মানে চবতকে ধৰা ইম্পৰ্টেণ্ট ৱৰ্কটো কি বুলি কোৱা হয়, প্ৰিলিউডছ বুলিয়ে কোৱা হয়। কিমান চনত পাব্লিছ হৈছিলে সেইটো জানিব লাগিব, 1805ত হৈছিলে চায়দ, 1805তে হ'ব। অ'কে, প্ৰিলিউডছটো T.S. Eliot হা, দ্য প্ৰিলিউডটোহে ৱৰ্ডছৱৰ্থৰ। মোৰ ভুল হৈছে, দ্য প্ৰিলিউডটো আছিলে ৱৰ্ডছৱৰ্থৰ, সেইকাৰণে হেৰিতে সুধিছে, আৰু ইলিয়টৰ আছিলে প্ৰিলিউডছটো। চ' এনেকুৱা মানে একে নিচিনা নামৰ বিলাকো সোধে, যে একে নিচিনা নামৰ আগতে কোনোবা এজন ৰাইটাৰে লিখিছিলে, আকৌ পিছত দুটামান এজৰ পাছত আৰু এজন ৰাইটাৰে তেনেকুৱা ধৰণৰ নামে মানে একে নিচিনাই লিখিব, লিখি পেলাই তোমালোকক সুধিব, মানে কনফিউজন ক্ৰিয়েট কৰিবলৈ, পতককে কনফিউজন হ'বৰ কাৰণে। দেন এইবিলাক লাইনবিলাক তুলি দিছে। Lyrical ballads with a few other poems in a collection of poems. কোনে লিখিছিল লিৰিকেল বেলাডছ? কাৰ হয়? Wordsworth, Blake, Wordsworth Coleridge, Blake and Cowper, Collins and Cowper, কোনে লিখিছিলে? Any idea? Wordsworth Coleridge. Wordsworth Coleridge, okay, good. কিমান চনত পাব্লিছ হৈছিলে লিৰিকেল বেলাডছ? 1896. 1898. ৰোমান্টিক এজটো কিমান চনত আছিলে? মানে কিমান চনৰ পৰা কিমান চনলৈকে ৰোমান্টিক এজটো ধৰা হয়? I'm starting off ma'am, starting of the lyrical ballads পৰা ধৰা হয় romantic age টো। অ'কে, কিন্তু লিৰিকেল বেলাডছটো পাব্লিছ হৈছিলে 1798ত। তুমি যিটো কৈছা 1896, সেইটোতো একদম ভিক্টৰিয়ানৰ শেষৰখিনি সময় আহি পৰে হা, একদম মানে Sorry, ma'am, মডাৰ্ণৰ actually 17 to 17 18 সময়। অ'কে, 1798ত পাব্লিছ হৈছিলে লিৰিকেল বেলাডছ। আৰু এটা ইম্পৰ্টেণ্ট কথা, যে লিৰিকেল বেলাডছৰ লগতে প্ৰিফেচ এটা পাব্লিছ হৈছিলে, প্ৰিফেচটো আকৌ পাব্লিছ হৈছিলে 1800, আৰু সেইটো কুৱেশ্যনো সোধা দেখা যায়, যিহেতু অকমান ট্ৰিকি হৈ যায়, যে লিৰিকেল বেলাডছটো পাব্লিছ হৈছিলে কিমানত, 1798, তাৰ লগে লগে আকৌ প্ৰিফেচটো কিন্তু 2 বছৰ পিছতহে পাব্লিছ হৈছিলে। এটা মানে প্ৰিফেচ দি দিছিলে, এড কৰিছিলে, আৰু প্ৰিফেচটো কিন্তু কলেৰিজ আৰু ৱৰ্ডছৱৰ্থ দুয়োগৰাকীয়ে লিখা নাছিলে। প্ৰিফেচটো কোনে লিখিছিলে, কেৱল লিখিছিলে ৱৰ্ডছৱৰ্থে, আৰু পাব্লিছ হৈছিলে ফাৰ্ষ্ট 1800ত। লিৰিকেল বেলাডছ পাব্লিছ হৈছিলে 1798 বাই কলেৰিজ এণ্ড ৱৰ্ডছৱৰ্থ, আৰু কলেৰিজৰ কেইটা পয়েম আছিলে, 4টা, ৱৰ্ডছৱৰ্থৰ
19টা টোটেল পয়েম কিমানটা আছিলে 23টা আৰু প্ৰিফেচটো পাব্লিছ হৈছিলে 1800ত অকল ৱৰ্ডছৱৰ্থৰ জৰিয়তে আৰু সেই অকল ৱৰ্ডছৱৰ্থে যিহেতু পাব্লিছ কৰিলে তেতিয়া মানে মই কৈ আছো গোটেইখিনিতে মানে এতিয়া লিটাৰেৰী ৰোমান্টিক লিটাৰেৰী ক্ৰিটিচিজমটো তোমালোকে গম পাবা যে ৱৰ্ডছৱৰ্থৰ পাব্লিছ কৰিলে লিৰিকেল বেলাডছ ৱৰ্ডছৱৰ্থ এণ্ড কলৰিজ লগ লাগি কিনে পাব্লিছ কৰিলে কিমান 1798ত ৱৰ্ডছৱৰ্থে কলৰিজৰ কনচাল্ট নোহোৱাকে 1800ত প্ৰিফেচ এটা পাব্লিছ কৰি দিলে তেতিয়া মানে কলৰিজৰ মই মানে অকমান সাধু কথাৰ নিচিনা কৈছো হা কলৰিজৰ মানে অকমান খং উঠিলে যে কিয় মোক কনচাল্ট নকৰাকে তুমি আমি দুজনে লিখা পয়েমৰ কালেকশ্যনৰ প্ৰিফেচটো অকলে লিখি দিবা তেনেকুৱাকে তেওঁ মানে অফেণ্ড হৈ গ'ল কাৰণ ৱৰ্ডছৱৰ্থে প্ৰিফেচটোত কি কৰিছিলে কিছুমান থিয়ৰিটিকেল কিছুমান ট্ৰিটিছ পয়েট্ৰীৰ ক্ষেত্ৰত ৰোমান্টিক পয়েট্ৰীৰ ক্ষেত্ৰত কিছুমান থিয়ৰিটিকেল কথা কৈছিলে তেতিয়া মানে কলৰিজৰ কথা হ'ল যে মোৰ লগত কিছুমান মিল নোখোৱা কথাও তাতে আছে গতিকে মোক কিয় কনচাল্ট নকৰাকে তুমি পাব্লিছ কৰি দিলা যিটোত মোৰো নাম আছে লিৰিকেল বেলাডছটো কলৰিজৰো নাম আছে ন চ' যদি দুটা ৱৰ্ক কোনোবা দুজনে লিখিছে তাৰ ফলত যদি আকৌ এজন ৰাইটাৰে গোটেই এটা অভাৰভিউ কৰি দিয়ে প্ৰিফেচটোত তেতিয়া কলৰিজৰ কথাখিনিও মানে কলৰিজে মান্তি হোৱা টাইপ হৈ যায় হয় নাই সেইকাৰণে আকৌ 1817ত বায়োগ্ৰাফিয়া লিটাৰিয়া লিখিছে কোনে কলৰিজে আৰু সেই বায়োগ্ৰাফিয়া লিটাৰিয়াখন অকমান অট'বায়োগ্ৰাফিকেল আছিলে আৰু তাতে আকৌ তেওঁ কলৰিজে নিজৰ থিয়ৰিটিকেল ফ্ৰেমৱৰ্কটো পয়েট্ৰীৰ ক্ষেত্ৰত ৰোমান্টিক পয়েট্ৰীৰ ক্ষেত্ৰত নিজৰ থিয়ৰিখিনি এষ্টাব্লিছ কৰিছে গতিকে সেই দুজন ৰাইটাৰৰ প্ৰিফেচ এণ্ড বায়োগ্ৰাফিয়া লিটাৰিয়া জনাৰ লগে লগে তোমালোকৰ ৰোমান্টিক ক্ৰিটিচিজমটো হৈ যায় আৰু তেওঁ কলৰিজে কিহৰ কথা কৈছিলে ফেঞ্চিৰ কথা কৈছিলে ইমাজিনেশ্যন প্ৰাইমেৰী ইমাজিনেশ্যন ছেকেণ্ডাৰী ইমাজিনেশ্যন এইবিলাক কথা কৈছিলে চ' তোমালোকে এইখিনি কথা চাবা যে ৰোমান্টিকৰ ৱৰ্ডছৱৰ্থে প্ৰিফেচটোত কমন মেনৰ লেংগুৱেজৰ কথা কৈছিলে দেন কি কৈছিলে সেইখিনি ইম্পৰ্টেণ্ট হয় ক্ৰিটিচিজমৰ ফালৰ পৰা ৰোমান্টিক ক্ৰিটিচিজমৰ ফালৰ পৰা দেন কলৰিজে কিহৰ কথা কৈছিলে ফেঞ্চি ইমাজিনেশ্যন প্ৰাইমেৰী ইমাজিনেশ্যন ছেকেণ্ডাৰী ইমাজিনেশ্যন একফ্ৰেচিছ বুলি কাক কৈছিলে একফ্ৰেচিছ এইবিলাক ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্চপেক্টিভৰ পৰা দেন এগেইন তোমালোকে লগে লগে আকৌ কোন আহিব মডাৰ্ণৰ টি এছ ইলিয়টে আকৌ ৱৰ্ডছৱৰ্থক কি কৰিছিলে তোমাক মানে অপজিট এটা ভিউ দিছিলে এন্টি ৰোমান্টিক ভিউ এটা দিছিলে টি এছ ইলিয়টে মডাৰ্ণ সময়ত যিটো নেকি ট্ৰেডিশ্যন এণ্ড ইণ্ডিভিজুৱেল টেলেণ্ট নামৰ এছেখনত থিয়ৰি অফ ইম্পাৰ্চনেলাইজেশ্যনৰ ওপৰত কৈছিলে চ' সেনেকে আকৌ তোমালোকে তিনিজন ৰাইটাৰ তেনেকে ক্ৰিটিচিজমটো ৰিলেট কৰিব পাৰিবা ৰোমান্টিকৰ ক্ৰিটিচিজম দেন মডাৰ্ণৰ ক্ৰিটিচিজম ত' এইখিনি সেইদিনা মই ডিছকাছ কৰিছে ট্ৰু ফল্ছ আহা তোমালোকে কোনোবা কিবা কনফিউজন আছে নেকি ট্ৰু ফল্ছটো কেনেকে কৰিম মই সেইদিনা বাৰু ডিছকাছ কৰিছিলো যে ট্ৰু ফল্ছটো কেনেকে এলিমিনেট কৰিব লাগিব এলিমিনেট কৰি কেনেকে কৰিব লাগিব এনেকুৱা ট্ৰু ফল্ছৰ কুৱেশ্যন আহিব তোমালোকে এলিমিনেট কৰিবা এলিমিনেট কৰি পেলাই কৰিলে বস্তুটো ইজি হৈ যাব ট্ৰু ফল্ছৰ আছে মেম কেইটা হা মেম কাইণ্ডলি এবাৰ মানে ৰিভিউ এটা দি দিয়কচোন যে মানে কোনটো এৰিয়াত বেছিকে ফ'কাছ কৰিম মানে ছেকেণ্ড পেপাৰটোত কোনটো এৰিয়াত মই কৈছো ব্ৰিটিছ লিটাৰেচাৰ ব্ৰিটিছ লিটাৰেচাৰৰ মানে চব কেইটাতে ন লাইক ড্ৰামা পয়েট্ৰি ফ্ৰিকশ্যন নন ফ্ৰিকশ্যন চব মানে অনলি ব্ৰিটিছত বেছিকে ফ'কাছ কৰি বাকী কেইটাক মানে লাইক কেননিকেল ৰাইটাৰ্ছ আফ্ৰিকান সেইবিলাকত অলপ মানে মাইনৰ কেইটা চালেই হ'ল মানে ন মাইনৰ মানে মেজৰ কেইটা মানে ৰাইটাৰ্ছ মেজৰ কেইটা চাম মানে ইমান ডেপথত নগলেও হ'ল অনলি মানে ব্ৰিটিছ লিটাৰেচাৰত ডেপথত যাম ন মানে এতিয়া যদি যদি জানাটো মানে ৱেল এণ্ড গুড হা কিন্তু যদি তোমাৰ এতিয়া আৰু যদি মানে এনেকুৱা যে তুমি ব্ৰিটিছটোত জানা বাকীখিনি একদমেই একো নাজানা হা ধৰি লৈছো মই তুমি একদমেই একো নাজানা বাকীখিনি আৰু তোমাৰ হাতত কেৱল 10 দিন আছে তুমি এতিয়া মানে আফ্ৰিকানতো যাবা কেনেডিয়ানতো যাবা কেৰিবিয়ানতো যাবা দেন এছিয়ানতো যাবা এছিয়ানতো নতুন কুৱেশ্যন সোধে ন তুমি ইমানবোৰ হান্ট কৰিবলৈ যাওঁতে মানে একো নহব হা এনেইতো পাৰিলে চব জানিলেতো বহুত ভাল কথা কিন্তু স্লেটৰ পেপাৰখন এনালাইচিছ কৰি যিমানটো গম পোৱা গৈছে যে ব্ৰিটিছৰ ওপৰত বেছি কুৱেশ্যন সোধে এতিয়ালৈকে হা বৰ্তমানলৈকে এতিয়া এইবাৰ কি কৰে সেইটোতো মানে
গড নোজ হয় নাই এতিয়া মইতো গেৰাণ্টি দিব নোৱাৰো কিন্তু বাকী কেইখন এনালাইচিছ কৰি যিটো মানে আমি এতিয়া কুৱেশ্যন তোমালোকে চাবাচোন প্ৰত্যেকটো হেৰিৰ ওপৰতে ব্ৰিটিছৰ ওপৰতে হয় নাই এইবিলাক এতিয়া ব্ৰিটিছৰ ওপৰতে মেইনলি কুৱেশ্যন বিলাক সোধা দেখা যায় চ' ব্ৰিটিছখিনিত মেইনলি ফ'কাছ কৰিলে ভাল হয় মডাৰ্ণৰক আৰু এনেতো তুমি হেৰি কৰিব নোৱাৰা তাৰ পাছতো ব্ৰিটিছৰ পিছতো তুমি কাটিব নোৱাৰা যে পয়েট্ৰিখিনি চাম নে ড্ৰামাখিনি সেইটো আৰু গম নাপায় মানে গোটেইখিনি ইম্পৰ্টেণ্ট হৈ যায় ড্ৰামাখিনিও ইম্পৰ্টেণ্ট পয়েমছখিনিও ইম্পৰ্টেণ্ট দেন নভেলছো ইম্পৰ্টেণ্ট কিন্তু নভেলছৰ ধৰা এতিয়া ভিক্টৰিয়ানছ নভেলছখিনি ইম্পৰ্টেণ্ট মডাৰ্ণৰ নভেলছখিনি ইম্পৰ্টেণ্ট হয় আকৌ ৰেষ্টুৰেশ্যনৰ প্লেখিনি ইম্পৰ্টেণ্ট হয় চ' তেনেকুৱা ৰেষ্টুৰেশ্যনৰ প্লে ৰাইটৰ ওপৰত বহুত কুৱেশ্যন সোধে মানে তাৰপাছত মডাৰ্ণৰো বহুত কুৱেশ্যন সোধে কি কয় জি.বি. শ দেন জি.বি. শ্বটো বাৰু প্লে ৰাইটত পৰি যায় হেৰি আছিলে কি আছিলে তাৰ ভাৰ্জিনিয়া উল্ফৰ ওপৰত কুৱেশ্যন সোধে দেন ডব্লিউ.বি. yeatsৰ ওপৰত বহুত কুৱেশ্যন সোধে দেন চিমাজ হিনিৰ ওপৰতো বিলাকৰ ওপৰত কুৱেশ্যন সোধে তেনেকুৱা চ' সেইখিনিৰ পৰা আৰু কাট ডাউন কৰিব নোৱাৰা হা ব্ৰিটিছৰ ওপৰত ব্ৰিটিছৰ এইবিলাকতো একদম কেননিকেল ৰাইটাৰ ন একদম কেননিকেল ৰাইটাৰখিনি তুমি আৰু তাৰ পৰাও কাটিব নোৱাৰা আৰু এইবিলাক যে আছে আমেৰিকানৰ এইখিনি ইম্পৰ্টেণ্ট হয় যে এমাৰছন মেলভিল এডগাৰ এলান পো ৱাল্ট হুইটমেন দেন এমিলি ডিকিনছন চ' এইবিলাক ইম্পৰ্টেণ্ট হয় চিলভিয়া প্লাথ তেনেকুৱা আৰু Thank you, ma'am. ৰোমান্টিক অকে চ' ৰোমান্টিকৰ মেইনলি তোমালোকে চাবা যে ব্লেক ৱৰ্ডছৱৰ্থ এতিয়া বৰ্তমান যদি চব জানা বহুত ভাল হা কিন্তু বৰ্তমান যদি মানে একদম ভালকে ৰিভাইজ দিব লাগে ব্লেক ৱৰ্ডছৱৰ্থ কলৰিজ পি.বি. শ্বেলী কিটছ বাইৰন এই ছটা ৰাইটাৰ্ছ ভালকে চাবা দেন তোমালোকৰ ভিক্টৰিয়ানৰ হেৰি কি কয় টেনিছন এণ্ড ব্ৰাউনিং চাবা এণ্ড এলিজাবেথ বেৰেট ব্ৰাউনিং অলছ' হা ৰবাৰ্ট ব্ৰাউনিং এলিজাবেথ বেৰেট ব্ৰাউনিং দেন টেনিছন পয়েট্ৰি ক্ষেত্ৰত দেন মডাৰ্ণৰ তোমালোকৰ এইবিলাক ফিলিপ চিডনী তাৰপাছত আৰু এই ৱাৰ পয়েটছ কেইটা আছে নহয় সেই তেওঁলোকো বহুত ইম্পৰ্টেণ্ট হয় হা এই জন অষ্টৰ্ণ দেন তোমালোকৰ আৰু কোন আছিলে হেৰি আছিল টেড হিউগছ এইবিলাক আছিলে ন টেড হিউগছটো বাৰু ৱাৰ পয়েট নহয় তথাপিও ইম্পৰ্টেণ্ট হয় আৰু মুভমেণ্টখিনি চাবা হা এৰিয়াতে যে আছে ইমাজিষ্ট প্ৰি ৰেফেলেট চেল্টিক মেটাফিজিকেল এইবিলাক মুভমেণ্ট আৰু লিটাৰেৰী গ্ৰুপবিলাক চাবা যে পাঁচজন মানকে সেই ইম্পৰ্টেণ্ট মানে থাকে ৰাইটাৰ বিলাক যে ডব্লিউ.বি. yeats এতিয়া কোনটোৰ লগত ডব্লিউ.বি. yeats কোনটো লগত ৰিলেটেড আছিলে জানানে চেল্টিক মুভমেণ্টৰ লগত ডব্লিউ.বি. yeats আছিলে হা দেন ডিজি ৰছেটি প্ৰি ৰেফেলেট আছিলে টি.ই. হোম আছিলে ইমাজিষ্ট দেন এণ্ড্ৰিউ মাৰ্বেল আছিলে মেটাফিজিকেল চ' এইবিলাক বস্তু তোমালোকে পঢ়িব লাগিব এনেকুৱাকে তোমালোকৰ 20-25টা 30টা 40টা মান থাকিব বহুত মানে থাকে এতিয়া মুভমেণ্টটো তোমাৰ থাকিব চাগে 20টা মান মুভমেণ্টে থাকে দেন লিটাৰেৰী তোমাৰ মুভমেণ্ট দেন গ্ৰুপছো থাকিব মোটামুটি 20-30টা কিন্তু কি হয় তুমি যদি গ্ৰুপখিনি এক্সট্ৰাকে কৰি লোৱা তেতিয়া মানে বহুতখিনি ইজি হৈ যায় যে এইটো গ্ৰুপত এই 5জন আছে এই 5জন মানুহে এই গ্ৰুপটোত এনেকুৱা কথাবিলাক ক'ব তেতিয়া বস্তুবিলাক মানে নেৰোডাউন হৈ যায় আৰু ষ্ট্ৰাকচাৰ্ড হয় আৰু ষ্ট্ৰাকচাৰ্ড হোৱাৰ লগে লগে তোমালোকৰ মনত থকাত ইজি হৈ যায় আৰু আফ্ৰিকানৰ এইবিলাক ৰাইটাৰ চাবা বেন অক্ৰী দেন গুগি ৱা থিয়ংগো চিনুৱা আচেবি এইবিলাক চাবা অল ছোৱিংকা একদম মানে মষ্ট ইম্পৰ্টেণ্ট খিনি আৰু ইণ্ডিয়ানটো বহুত কুৱেশ্যন সোধে হা ইণ্ডিয়ান খিনিও চাবা কমলা দাস বিক্ৰম ছেঠ তাৰপাছত কি কয় ইহঁতৰ কৈ আছো বা ইণ্ডিয়ানৰ বহুত কুৱেশ্যন সোধে দেই মানে আজিকালি সোধা দেখা যায় আৰু ইণ্ডিয়ানৰ কি ৰাইটাৰ চাবা মই কৈ আছো মেম আমাৰ নৰ্থ ইষ্ট লিটাৰেচাৰটো চাব লাগিব নেকি নৰ্থ ইষ্টৰ ইমান কুৱেশ্যন নুসুধে বাৰু এতিয়ালৈকে সোধা দেখা যোৱা নাই ইমান কুৱেশ্যন এনে বেছিক তোমালোকে চিলেবাছত যিখিনি পাইছা প্ৰত্যেকটো ইউনিভাৰ্চিটি চিলেবাছতো সোধে থাকে নহয় সেইখিনি অকমান চাই দিলে হ'ল ইমান কিন্তু কুৱেশ্যন নুসুধে নৰ্থ ইষ্টৰ পৰা এতিয়ালৈকে পোৱা নাই আৰু কি জানানে এটা দুটা বস্তু নোৱাৰিলেও মানে হৈ যায় হা এনেকুৱা নহয় যে তোমালোকৰ 100টা কুৱেশ্যনৰ মানে তোমালোকে 100টাই মানে পাৰিবা তেনেকুৱাও নহয় ন তোমালোকেতো যদি মানে তাৰ পৰা 75টা পাৰা মানে কি একদম টপাৰ 75টা পাৰা মানে তুমি টপাৰ চ' তেনেকুৱা কথা প্ৰত্যেকটো বস্তু যে পাৰিব লাগিব সেইটো কথা নহয় কিন্তু যিখিনি বস্তু এতিয়া মই যিখিনি ব্ৰিটিছৰ কথা ক'লো সেইখিনি তুমি স্কিপ কৰিব কোনো কাৰণতো নোৱাৰা আমেৰিকানৰ যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি স্কিপ কৰিব তোমাৰ তাত অপচনে নাই ইণ্ডিয়ানৰ যিখিনি আছে সেইখিনি স্কিপ কৰিব নোৱাৰা কিন্তু এতিয়া কিছুমান বস্তু এনেকুৱা থাকে
যিটো নেকি কোনেও নোৱাৰে এক্সাম হলত কোনেও নোৱাৰে সেইটোৰ কাৰণে বেছি আকৌ মূৰটো ঘূৰালে তোমালোকে আকৌ এই যিবিলাক কেননিকেল আছে যিখিনি নেকি চবে পাৰে সেই চবে পাৰাখিনিও আকৌ নোৱাৰা হৈ যাবা গতিকে যিখিনি তোমালোকে জানা যে ইয়াৰ পৰা আহিব চ' সেইখিনি একদমেই স্কিপ কৰিব নোৱাৰা চ' ইণ্ডিয়ানৰ তোমালোকৰ মুলক্ৰাছ আনন্দ আৰ কে নাৰায়ণ দেন ৰাজা ৰাও নিছিম এজিকিয়েল দেন তোমালোকৰ মহাশ্বেতা দেৱী ৰাস্কিন বৰ্ণ কমলা দাস অনিতা দেশাই দেন বিক্ৰম শ্বেঠ শশী থাৰুৰ মহাজ দত্তানী এইবিলাক ইম্পৰ্টেণ্ট হৈ যায় হা ঝুম্পা লাহিৰী এইবিলাক ইম্পৰ্টেণ্ট আৰু আছে ইম্পৰ্টেণ্ট ৰাইটাৰ্ছ কিন্তু এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট আৰু এটলিষ্ট মানে এখন দুখন ৱৰ্ক হলেও মনত ৰাখিবলৈ ট্ৰাই কৰিবা এতিয়া নয়নতৰা চেহগালে এখন ইম্পৰ্টেণ্ট ৱৰ্ক লিখিছিলে কিবা গ'ল্ড কিবা তেনেকুৱাতে চ' তেনেকুৱা ইম্পৰ্টেণ্ট এখন মানে কি ৱৰ্ক কিছুমান থাকে কিছুমান ৰাইটাৰৰ এটা কি ৱৰ্ক লিখি তেওঁলোক মানে পপুলাৰ হৈ যায় ফেমাছ হৈ যায় বা কিছুমান একদম মানে ইম্পৰ্টেণ্ট এছপেক্টৰ ওপৰত কয় ছচাইটিৰ সেইটোৰ কাৰণেই তেওঁলোকক কিবা এৱাৰ্ড হয়তো পাই যায় তেনেকুৱাকে ফেমাছ হৈ যায় তেনেকুৱাকে মনত ৰাখিবা আৰু কমলা দাস তাৰপিছত অনিতা দেশাই এইবিলাকতো মানে একদমেই এৰিব নোৱাৰা ৰাইটাৰ্ছ দেন আৰ কে নাৰায়ণ মুলক্ৰাছ আনন্দ আৰু ৰাজা ৰাও তেওঁলোকো পাব্লিকেশ্যন ইয়াৰবিলাকো মনত ৰাখিবা তেওঁলোকৰ ৱৰ্কছৰ একদমেই ওচৰে পাজৰে হয় তেওঁলোকৰ তিনিওজনে মানে ওচৰে পাজৰ ৱৰ্কছ বিলাক পাব্লিকেশ্যন ইয়াৰ বিলাক অকে হৈছে নেক্সট কিবা আছে নেকি আৰু আৰু শ্বেক্সপিয়াৰৰ কেৰেক্টাৰ বিলাকো ইম্পৰ্টেণ্ট হয় হা শ্বেক্সপিয়াৰৰ কেৰেক্টাৰৰ ওপৰতো কুৱেশ্যন সোধে একদম মানে ফেমাছ কেৰেক্টাৰ বিলাকৰ ওপৰত তেনেকে ওলাই ল'বা মানে ইম্পৰ্টেণ্ট আৰু এতিয়া যদি মই মানে যেতিয়া 10 দিন আছে এতিয়া মই বহুত কিবা কিবি অভাৰৱেলম নকৰো হা তোমালোকক কৈ পেলাই যে এইটোও কৰিবা এনেকুৱাকে অভাৰৱেলম কৰিলে এণ্ড দেট উইল নট বি প্ৰেক্টিকেল হা ইন এনি চেন্স চ' এইটো মানে একদমেই হেৰি নহব ৰেচনেল মই এডভাইচ নহব মই এতিয়া কম পেনিক নকৰিবা জাষ্ট যি আছে ন এতিয়ালৈকেতো পঢ়িছা ন কিবা কিবি চ' সেইখিনি ৰিভাইজ কৰা বাকী বস্তু হান্ট কৰি থাকিব নোৱাৰা এতিয়া মানে এইটোও চাওঁ সেইটো নকৰিবা এইকেইটা দিন 10 দিন যিখিনি আছে হেৰিত নোটছত বা য'তে যেনেকে তোমালোকে পঢ়িছা সেইখিনি ৰিভাইজ কৰা এতিয়া বৰ্তমানৰ কাৰণে আৰু গ্লছাৰী অফ লিটাৰী টাৰ্মছত ইম্পৰ্টেণ্ট মানে টাৰ্ম বিলাকো চাব পাৰা আৰু পেপাৰ 1খন স্কিপ নকৰিবা এইকেইটা দিনত এতিয়া জু ষ্টৰী এইখনতো বহুত মানে হেৰি এইবিলাক কেননিকেল ৰাইটাৰ জু ষ্টৰীখন কোনে লিখিছিলে এইখন বহুত ফেমাছ হয় জু ষ্টৰী লিখিলে কোনে এডৱাৰ্ড এল বি তেনেকুৱা ধৰণৰ মানে ইয়াতে চব বস্তুবিলাক শ্লেটত চব কেননিকেল দিয়া হয় একদমেই ইম্পৰ্টেণ্ট খিনিহে দিয়া হয় চব ইজি হৈ যায় মানে পঢ়িবলে কিন্তু নেটত তোমালোকৰ যি টি সোধে চ' নেটটো অকমান সেইকাৰণে হেৰি হৈ যায় প্ৰব্লেমেটিক হৈ যায় চ' হ'ব চাগে ন আৰু কিবা কুৱেশ্যন আছে নেকি এনেকুৱা ট্ৰু ফলছ বিলাক আহে দেন সেইদিনা মই কৈছো যে মেথছিং কুৱেশ্যন আহে এতিয়া এইটো মই ক'লো তোমালোকক অলপ আগতে ক'লো যে কোনখন প্লে কেনেকুৱা হয় মেথছ কৰিবলৈ দিয়ে যে এতিয়া হেমলেটখন কি ট্ৰেজেডি এজ ইউ লাইক ইট কি কিংছ ৰিচাৰ্ড দ্য থাৰ্ড কি হ'ব এখন হিষ্ট্ৰী এজ ইউ লাইক ইট কমেডি দ্য ইণ্টাৰেষ্টেড ট্ৰেজি কমেডি চ' এই জনৰাবিলাকৰ ওপৰত বহুত মানে কুৱেশ্যন সোধে প্ৰত্যেকবাৰে সোধে এইবাৰো সুধিব চ' এইখিনি এইটো বস্তু চাবাই এতিয়ালৈকে যদি চোৱা নাই এইটো বস্তু চাবা যে কোনটো জনৰাৰ কোনখন প্লে হয় হেৰিৰ কি কয় শ্বেক্সপিয়েৰৰ আৰু এটা ইম্পৰ্টেণ্ট কথা যে ইয়াতে যে এইবিলাক কেৰেক্টাৰ বিলাক যে দিয়ে তোমালোকে এতিয়া সুধিব পাৰে যে কেৰেক্টাৰ বিলাকো কেনেকে মনত ৰাখিম তেনেকুৱা কথা হৈ যায় ন যে কেৰেক্টাৰ বিলাকনো আমি কেনেকে মনত ৰাখিম ইমান সম্ভৱ নেকি তেনেকুৱা হয় কিন্তু তোমালোকক এক্সপেক্ট কৰা হয় যে প্ৰত্যেকটো ৰাইটাৰৰ ইম্পৰ্টেণ্ট ৱৰ্কছখিনি চামাৰী কেৰেক্টাৰখিনি জানাতো এতিয়া 12th নাইটটো কাৰ হয় ৱেবষ্টাৰৰ 12th নাইটটো মানে বহুত ইম্পৰ্টেণ্ট মানে হেৰি হয় কি কয় 12th নাইটটো ৱেবষ্টাৰৰ হয় ন পিছত বোলে নহলগৈ মই আচলতে একদমে চৰি 12th নাইট দেখিছানে হয় অকে চৰি মোৰ মানে একদমে টায়াৰ্ড আজি মোৰ মানে মই জাষ্ট প্ৰচেছে কৰা নাই মোৰ ব্ৰেইনো প্ৰচেছ কৰা নাই একোৱে কৰা নাই বডিটো মানে হেৰি হৈ আছে মোৰ একদমে উপায় নাই তথাপিহে হেৰি কাৰণে তোমালোকক টাইমটো দি দিয়া গ'ল কাৰণে মানে আহিলো চ' মোৰ ব্ৰেইনটো মানে হেৰি হৈ আছে
Then okay, so 12th night to Shakespeare important হয় মানে important plate ধৰা হয় ইফালে আমাৰ হেৰি বিলাকতো থাকে ন syllabusতো থাকে 12th night. Then Every Man in His Humor এপিটো Ben Johnsonৰ হয়. Six Stoops to Conquer কাৰ আছিলে? Congreve, William Congreve আছিলে হয়নে? So এইবিলাক work টা মানে আমাক syllabusতো prescribe কৰা হয় ডিগ্ৰী syllabusত ডিগ্ৰী syllabus MA syllabusত. So এইখিনি main work খিনি আমি at least summary টো আৰু main character খিনি জনাটো সিহঁতে কি কৰে আমাক expect কৰে গতিকে তেহেন সেইকাৰণে এইবিলাক question সোধে এনেকুৱা নহয় যে মানে জিটি হেৰি প্লেয়াৰ তোমাক character সুধিব জিটি প্লেয়াৰ character নুসুধে যিখিনি একদমেই মানে important হেৰি যে ইহঁতে কেনেকুৱাকে expect কৰে যে এইখিনি প্লেচ এজন ডিগ্ৰী ষ্টুডেণ্ট এজন MA ইন ইংলিছ ষ্টুডেণ্টে পঢ়াটো সিহঁতে এক্সপেক্ট কৰে যে MA ইন ইংলিছ ষ্টুডেণ্ট এজনে এইকেইখন কিতাপ পঢ়িবই লাগিব টু বি কোৱালিফাইড এজ এছিষ্টেণ্ট প্ৰফেচৰ চ' তেনেকুৱা কুৱেশ্যন বিলাকে সোধা দেখা যায় দেন এইবিলাক চোৱা ইমান একদমে মানে হেৰি কুৱেশ্যন সুধিছে কিমান ইজি কুৱেশ্যন সুধিছে চেৰি অৰ্চাৰ্ট কোনে লিখিছে চেৰি অৰ্চাৰ্টটো ডিগ্ৰী চিলেবাছতে থাকে Mother Courage and Her Children, 6 characters. বিলাক so ইমান হেৰি নহয় হা বহুত টান নহয় ইজি কুৱেশ্যনে সোধে জাষ্ট মানে স্কিপ নকৰিবা ব্ৰিটিছ লিটাৰেচাৰটো মেইনলি এইটোৱে ক'ম আৰু এতিয়া